যি সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে অসমত কোনো ধৰণৰ দুৰ্নীতি হ'ব দিয়া নহ'ব, আৰু হিমন্ত বিশ্ব শৰ্মাই যি দুটা কাৰ্যকালত তেখেতে দেখাইছে যে দুৰ্নীতি কৰিলে যে জেললৈ যাব লাগিব, তাৰ এটা উৎকৃষ্ট নিদৰ্শন হিচাপে আপুনি বিভিন্ন সময়ত আমি দেখি আহিছো। কিন্তু তাৰ সমান্তৰালভাৱে উন্নয়ন নিগমৰ যি দুৰ্নীতি হৈছিলে, সেই দুৰ্নীতি এতিয়া যেতিয়া ফাদিল হৈছে, পোহৰলৈ আহিছে, আৰু ক্ৰমান্বয়ে এজনৰ পিছত সিজন কিন্তু গ্ৰেপ্তাৰ কৰিছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো। কিন্তু ৰাজনৈতিক মেৰ পাছত সোমাই বা মৰিগাঁৱৰ বিধায়ক যিজন ৰমাকান্ত দেউৰীয়ে গোটেই অধ্যক্ষতাত, তেখেতে নিজৰ পৃষ্ঠপোষকতাত গোটেই যি ধৰণৰ দালালি চক্ৰ আৰম্ভ কৰিলে, যেনেদৰে নিকা নিযুক্তি পৰা নি পিনে তেখেতে যেনেদৰে ধনৰ লেনদেনৰ নিযুক্তি কৰিলে, তাৰ পৰিৱৰ্তে তেখেতে বিভিন্ন ধৰণৰ বিল আমন্ত্ৰণ দিয়াৰ নামত যেনেদৰে এটা পাহাৰসমূহ পৰ্বতসমূহ এটা যেনেকে দুৰ্নীতি গঢ়ি তুলিলে, আৰু হিমন্ত বিশ্ব শৰ্মাক আমি সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ তৰফৰ ধন্যবাদ জনোৱাৰ লগতে ৰমাকান্ত দেউৰীক দুৰ্নীতি নিবাৰণ শাখাই আটক কৰিব কেতিয়া, আৰু আটক কৰিবলৈ কিমান সময় ৰব লাগিব। আজি অনুসূচিত জাতি ছাত্ৰ সন্থাই এই সংবাদ মেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ অনুৰোধ জনাইছো যে অনুসূচিত জাতিৰ এটা সুকীয়া বিভাগ, মীন বিভাগটোৰ পৰা অৰ্থনৈতিকভাৱে টনকিয়াল কৰা সমাজ ব্যৱস্থাটো পৰিচালনা কৰিবৰ কাৰণে অনুসূচিত জাতিৰ লগতে সমগ্ৰ অসমীয়া জাতিক যেনেদৰে মীন ব্যৱসায়ৰ লগত জড়িত কৰাই পিনে কাম কৰাব দিছিলে, সেই সময়ত ৰমাকান্ত দেউৰীৰ নিচিনা এজন মানুহে নিজে অধ্যক্ষতাত পৃষ্ঠপোষকতাত তেখেতে যিদৰে দুৰ্নীতি গঢ়ি তুলিলে, তাৰ সমান্তৰালভাৱে তেখেতে যেনেদৰে জনসমাৱেশত বা মিটিঙত, ৰাজহুৱা সভাত তেখেদৰে যেনেদৰে সহজ সৰল হিচাপে গান গাই পিনে মানুহৰ আগত দেখাই যে ৰমাকান্ত দেউৰীয়ে যে একো নাজানে, ঐ ডাঙৰীয়া, এনেকুৱা ধৰণৰ মাত মাতি মানে ৰমাকান্ত দেউৰীয়ে দেখাই যে অসমক মই একো নাজানো, মই এজন সহজ সৰল মানুহ। আৰু তেখেতে নজনাৰ স্বত্তেও অধ্যক্ষ পদ লৈ পিনে সেই অধ্যক্ষৰ পৰা নিজৰ কন্যাক নিযুক্তি দিলে, নিজৰ অঙৰি বঙৰিক নিযুক্তি দিলে, নিজৰ ড্ৰাইভাৰক নিযুক্তি দিলে। সেই ৰমাকান্ত দেউৰীৰ নিচিনা এজন বিধায়কৰ পৰা অসমৰ ৰাইজে একো আশা কৰিব নোৱাৰে। আৰু সেইকাৰণে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো যে দুৰ্নীতি নিবাৰণ শাখাৰে 2019 পৰা 21 বৰ্ষত হোৱা যি দুৰ্নীতি, সেই দুৰ্নীতি যেনেদৰে তেখেতলোকে পোহৰলৈ আনিছে, তাৰ সমান্তৰালভাৱে ৰমাকান্ত দেউৰীক কিন্তু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু জেল হাজতলৈ যদি প্ৰেৰণ নকৰে, তেতিয়া কিন্তু সমাজখনত, অসমীয়া সমাজখনত, অসম ৰাজ্যত মুখ্যমন্ত্ৰী মহোদয়ে কৈ থকা কিছুমান কথা কিন্তু অবুজ খাতৰ হৈ পৰিব। সেইকাৰণে আজি আমি সংবাদ মেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা আমি আহ্বান জনাইছো, আমি অনুৰোধ জনাইছো যাতে ৰমাকান্ত দেউৰীকো ইয়াৰ আওতালে আনিব লাগে। ৰমাকান্ত দেউৰীক আওতালে অনাৰ পিছত আচল যিসকল আমি যি পুথি খলিয়নাক ধৰি পিনে ইমানতে যাতে তদন্ত সমাপ্ত নহয়, যে ৰৌ বোৱালি যাতে ইয়াত যাতে ধৰিব লাগিব। ৰমাকান্ত দেউৰী যদি বিধায়ক বুলি যদি তেওঁ যদি ইয়াৰ পৰা যদি বাচি যায়, তেন্তে কিন্তু সমাজখনত এটা কথা আহি পৰিব যে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা আৰু কামৰ মাজত এটা ডাঙৰ পাৰ্থক্য আহি পৰিব। সেইকাৰণে আমি কৈছো, তেখেতলোকক আমি অনুৰোধ জনাইছো, বহু যুৱক যুৱতীয়ে আজিও নিকা নিযুক্তি কথাটো, স্বচ্ছতা কথাটো আজি সন্মানেৰে তেখেতৰ প্ৰতি আহ্বান, তেখেতক দায়িত্ব সহকাৰে আৰু তেখেতক অভিভাৱকত্ব হিচাপে কিন্তু সমগ্ৰ অসমীয়া উঠি অহা নৱপ্ৰজন্মই কিন্তু চাই থাকে। তেনে সময়ত যদি ৰমাকান্ত দেউৰীৰ নিচিনা মানুহক যদি গ্ৰেপ্তাৰ কৰি যদি তেখেতৰ পৰা যদি এই পাহাৰসমূহ পৰ্বতসমূহ যদি এই দুৰ্নীতিসমূহ যদি ফাদিল নকৰে, তেন্তে কিন্তু অনাগত ভৱিষ্যতৰ দিনত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে কিন্তু কৰবাত নহয় কৰবাত প্ৰশ্নবোধক চিন দিব।